জুনু নাথ অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী। বিশেষকৈ নুপুৰ ধাৰাবাহিকৰ জৰিয়তে তেওঁ দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে। তেওঁ নিজৰ সুন্দৰ অভিনয় শৈলীৰে অসমৰ প্ৰতিঘৰ মানুহৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। জুনু নাথৰ জন্ম হৈছিল 25 ছেপ্টেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম ধৰ্মেশ্বৰ নাথ আৰু মাতৃৰ নাম কনকলতা নাথ। তেওঁৰ ভগ্নীৰ নাম সোণমণি নাথ। তেওঁ শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। পৰৱৰ্তী সময়ত তেওঁ পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ আৰু ডিগ্ৰী কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। জুনু নাথে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। 2017 চনত জোনাকী কাৰেং ধাৰাবাহিকত অভিনয় কৰিছিল। 2019 চনত নুপুৰ ধাৰাবাহিকত মূল চৰিত্ৰত অভিনয় কৰি তেওঁ বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ উপৰি তেওঁ নমামি আৰু বৰষুণ দৰে জনপ্ৰিয় ধাৰাবাহিকতো কাম কৰিছে। 2018 চনত মুক্তি পোৱা ককাইদেউ বিন্দাছ ছবিৰ জৰিয়তে তেওঁ ছবি জগতত খোজ পেলায়। শেহতীয়াকৈ তেওঁ মালামাল বইজ আৰু পুৱতি তৰা আদি ছবিত অভিনয় কৰিছে। জুনু নাথে 2023 চনত পৰিচালক মৃণাল ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শেহতীয়াকৈ তেওঁ তেওঁৰ অভিনয়ৰ বাবে অংকুৰম NGO আৰু দ্য ৰয়েল এফেয়াৰ্ছৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। নিজৰ একক অভিনয় শৈলী আৰু পৰিশ্ৰমেৰে জুনু নাথে অতি কম সময়ৰ ভিতৰতে অসমীয়া দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে তেওঁ অসমীয়া সাংস্কৃতিক জগতখনলৈ আৰু অধিক অৱদান আগবঢ়াব বুলি সকলোৱে আশাবাদী।